দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰে বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত যুৱক যুৱতী প্ৰমুখ্যে শিশু সমস্ত আপোনা খবৰ হৃদয়ত বিৰাজমান দিব্য আত্মাক জয় জয়তে আমি অন্তৰৰ পৰা শ্ৰদ্ধা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা দুদিনীয়াকৈ শ্ৰৱণ কীৰ্তনৰ যি কাৰ্যসূচী আপোনালোকে অনুষ্ঠিত কৰিছে তাৰ বাবে মই আপোনাক সব সদৌতিৰে শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। কাৰণ আপোনালোকে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক এক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ভাগৱতত লিখিছে কৃতেয়তে ধ্যায়াতো বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোকত ভাগৱতত আছে। আৰু ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ ঘোষাত কৰিছে যুগ ধৰ্ম নিৰ্ণয় 399 পদযোগাত। মহাপুৰুষ মাধৱদেৱে লিখিছে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। সেইকাৰণে যুগ ধৰ্মৰ প্ৰতি খেয়াল ৰাখি আপোনাসবে যিসকলে উদ্যোগ লৈ বা যিসকলৰ দান বৰঙণিৰ দ্বাৰা এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে সেই সমস্তটি সেৱকীৰ শ্ৰীচৰণত আমি পুনৰবাৰ আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে, চৌদিশে ভাগৱতৰ চৰ্চা চলিছে। প্ৰত্যেকখন চহৰৰ প্ৰত্যেকখন গাঁৱত কম বেছি পৰিমাণে বছৰত এটা দিন হ'লেও ৰাজহুৱাভাৱে আৰু ব্যক্তিগতভাৱে কাৰোবাৰ জন্মদিন উপলক্ষে কোনোবাই বাৰ্ষিক ভকতৰ সেৱা লোৱাৰ ইচ্ছাৰে ভাগৱতৰ চৰ্চা তেওঁলোকে চলাইছে। আৰু সেইমতে আমি সকলোৱে ভাগৱতৰ শ্ৰৱণ কৰিছোঁ। ব্যাসদেৱে 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ পদ্ম পুৰাণ, আটাইতকৈ ডাঙৰ পুৰাণখন হৈছে স্কন্দ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্ম পুৰাণৰ শেষৰ খণ্ডটো উত্তৰ খণ্ড বুলি কয়। তাত 6টা অধ্যায়ত ভাগৱতৰ মাহাত্ম্য বৰ্ণনা কৰিছে। তাত ব্যাসদেৱে লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে লিখিছে ভাৱৰ শুদ্ধতাৰ কাৰণে, মনৰ শুদ্ধিকৰণৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। কিন্তু ভাগৱত কোনে শুনিবলৈ পায়? তেওঁ কৈছে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। বহুত জন্মৰ পুণ্যৰ সঞ্চিত হ'লেহে ভাগৱত শ্ৰৱণ কৰিবলৈ পায়। এতিয়া যিহেতু আমাৰ অসমত বিশেষকৈ, যদিও ভাৰতৰ বিভিন্ন ঠাইত ভাগৱতৰ চৰ্চা হৈ আছে, আমিও অসমত চুকে কোণে ভাগৱতৰ চৰ্চা কৰিছোঁ। কিন্তু সমাজখনলৈ লক্ষ্য কৰিলে দেখা পাওঁ যে এতিয়াও সমাজত ধৰ্ষণ, লুণ্ঠন, চোৰ ডকাইতি, হিংসা, কাম, ক্ৰোধ, লোভ এইবিলাক চলি আছে। যদি ভাগৱত শুনিলে মনৰ শুদ্ধতা আহে তেতিয়াহ'লে সমাজত এইবিলাক হ'ব নালাগিছিল। আমি ধৰ্মটো এটা ফালে জানি থৈছোঁ আৰু কৰ্ম এফালে কৰি আছোঁ। তাৰমানে যেনেকৈ ৰেলৱে লাইন দুডাল সমান্তৰালভাৱে গৈ আছে, কেতিয়াও লগ নালাগে,
তেনেকৈ আমাৰ ধৰ্ম আৰু কৰ্ম দুটা লাইনত গৈ আছে পেৰেলেলি, সমান্তৰালভাৱে। ধৰ্ম এটা ট্ৰেকত গৈছে আৰু কৰ্মত তাৰ প্ৰভাৱ পৰা নাই। নহ'লে যদি আমি ভাগৱত ভালকৈ যদি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে আমাৰ কৰ্মত তাৰ প্ৰভাৱ পৰিব, আৰু কৰ্মত যদি ধৰ্মৰ প্ৰভাৱ পৰে, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্ম হ'ব নোৱাৰিব। আজি ৰাতিপুৱাই আমি এটা বাতৰি পাইছোঁ, যোৰহাটত এজনী ছোৱালীক কেইজনমান ল'ৰাই তেওঁ গৈ থাকোঁতে গাড়ী ৰখাই ঘপকৈ গাড়ীত উঠাই লৈ গৈ ধৰ্ষণ কৰিছে। গতিকে এনেকুৱা কিছুমান অপকৰ্ম এতিয়াও সমাজত ঘটি আছে, চোৰ হৈছে, ডকাইত হৈছে। কিয়? যদি আমি, আৰু আটাইতকৈ জানি আপোনালোকে আচৰিত হ'ব, পৃথিৱীৰ ভিতৰত আটাইতকৈ ধাৰ্মিক দেশ বুলি যদি কিবা আছে, তেতিয়াহ'লে ভাৰত। যিয়ে ধৰ্ম নহওক কিয়, যিকোনো ধৰ্মত আমি লিপ্ত হৈ আছোঁ, জোৰ চোৰে খালি ধৰ্মৰ নামতে চলি আছে। আৰু সেইখন ধাৰ্মিক দেশতে ক্ৰাইম ৰেট বহুত বেছি। কেনেকৈ সম্ভৱ এইবিলাক? আমি যদি ভাগৱত শুনিছোঁ, তেতিয়াহ'লে আমাৰ মন শুদ্ধ হ'ব লাগিছিল, কিন্তু হোৱা নাই। তাৰ মানে কেইটামান ইয়াৰ কাৰণ হ'ব পাৰে। যেনেকৈ আমি শুনিব লাগে, হয়তো আমি তেনেকৈ শ্ৰৱণ কৰিব পৰা নাই। নাম্বাৰ 1, আমি ভাগৱত যেনেকৈ শুনিব লাগে তেনেকৈ হয়তো আমি শুনা নাই। 2 নম্বৰ কথা, আপোনালোকে যিসকল ব্যাখ্যাকাৰ নাম দি বা আলোচক আমাৰ দৰে আপোনালোকে নিমন্ত্ৰণ দিয়ে, আমিবিলাকে হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। হয়তো 3 নম্বৰ এটা কাৰণ হ'ব পাৰে, যদিও চাৰিওফালে ভাগৱতৰ জোৱাৰ উঠিছে, তাৰ মাজতো হয়তো এটা চামে নিজকে ভাগৱত শুনাৰ পৰা আঁতৰাই ৰাখিছে। আৰু নহ'লে চতুৰ্থ এটা কাৰণ হ'ব পাৰে, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। ভগৱান কৃষ্ণ যেতিয়া হস্তিনাপুৰত যায়, পঞ্চ পাণ্ডৱৰ কাৰণে কৈছিল যে আমাক মাত্ৰ 5খন গাঁও দিয়া, আৰু মই ক'লে পঞ্চ পাণ্ডৱে মানি ল'ব। দুৰ্যোধনে কৈছিল বেজীৰ আগত উঠা সমান মাটিকণৰ সমানো বিনা যুদ্ধে মই নিদিওঁ। ভগৱান কৃষ্ণই প্ৰশ্ন কৰিছিল যে হে দুৰ্যোধন, তুমি ধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছিল জানামি ধৰ্মম নাচামে প্ৰবৃত্তি, ধৰ্ম কি মই জানো, কিন্তু মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জানানে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি, অধৰ্ম কি সেইটোও জানো, ওলাই আহিবলৈ ইচ্ছা নাই। লগতে সুবিধা লৈ কৈছে কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এই শ্লোক ভাগৰ অনুবাদ কৰিছে ঘোষাত, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হৈয়া তুমি যেন কৰাবাহা স্বামী, ঋষিকেশ কৰিবোতে নয়। ধৰ্মক জানো, মানিবলৈ মন নাই। অধৰ্ম কি সেইটোও জানো, কিন্তু তাৰ পৰা ওলাই আহিবলৈ মন নাই। আৰু চান্স লৈছোঁ যে ভগৱানে যেনেকৈ কৰাই থাক। আৰু যদি যেনেকৈ শুনিব লাগে তেনেকৈ যদি শুনা নাই, তেতিয়াহ'লে ভাগৱত কেনেকৈ শুনিব লাগে? অৰ্জুনক গীতাত কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয়, জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। এই অৰ্জুন, যিজন শ্ৰদ্ধাৱান হ'ব তেওঁহে জ্ঞান লাভ কৰিব পাৰিব। এটা শ্ৰেণীকোঠাত 100টা ল'ৰা ছোৱালী, ক্লাছ হৈছে এটা বিষয়ৰ ওপৰত, এজন শিক্ষকে এটা বিষয়ৰ পাঠদান কৰিছে। এবছৰত এটা বিষয়, এজন শিক্ষক, একেই ষ্টুডেণ্ট, কিন্তু তাৰ ভিতৰত কিছুমানে 100 মাৰ্কছ পাইছে, কিছুমানে 80ৰ ভিতৰত আছে, কোনোবাই 60ৰ ভিতৰত আছে, কোনোবা ফেইল কৰিছে। কিয়? শ্ৰদ্ধা আছেনে নাই? সেই বিষয়টোৰ ওপৰত, শিক্ষকজনৰ ওপৰত, শিক্ষানুষ্ঠানটোৰ ওপৰত, নে যাব লাগে গৈছোঁ, শুনিব লাগে শুনিছোঁ বছ? শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া বিষয়টোৰ মাহাত্ম্য বুজি পাব। কি আছে এইটো বিষয়ত? আপুনি যিটো বিষয় শুনিবলৈ আহিছে, যিখন গ্ৰন্থ আপোনালোকে আজি শ্ৰৱণ কৰিবলৈ আহিছে, এই গ্ৰন্থখননো কি? অজস্ৰ গ্ৰন্থৰ মাজত ভাগৱত ভাগৰে ইমান চৰ্চা কিয় হৈছে?
ইয়াৰ মাহাত্ম্য কি আছে এই কথাটো যদি গম নাপাওঁ তেতিয়ালে জাস্ট এটা অনুষ্ঠান হিচাপে আমি শুনিব লাগে শুনিম সময় হ'ল উঠিলোঁ কিবা খোৱালে বোৱালে খালোঁ ঘৰা ঘৰি গুচি গ'ল শেষ কিন্তু যদি আমি গম পাওঁ যে মাহাত্ম্য কিবা এটা আছে উদাহৰণ লওক এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে AC 2 টায়াৰত জেনেৰেলি তলত দুটা বাৰ্থ থাকে শুব পৰা ওপৰত দুটা থাকে চাৰিটা এটা ফালে আৰু সাইডৰ দুটা বেলেগ এই চাৰিটা এটা কম্পাৰ্টমেণ্ট তেওঁলোকে চাৰিটা সিট বুক কৰিছে মাক বাপেক আৰু সৰু ল'ৰা ছোৱালী দুটা আমাৰ টিকেট কনফাৰ্ম হলে মনত এটা ভাব থাকে যাতে আমাৰ সিটত বেলেগে আহি আমনি নকৰক ডিস্টাৰ্ব নকৰক সেই কাৰণে মাক বাপেক দুইটাই নিজৰ লাগেজ বিলাক বেগ বিলাক ওপৰত পাতলকৈ মেলি দিছে এফালে মাক বহিছে এফালে বাপেক আৰু ল'ৰা ছোৱালী দুটাক খুৱাই দিছে যাতে বেলেগ মানুহ আহি তাত বহিব নোৱাৰে মূল লক্ষ্য হেতু ট্ৰেইনখন চলাৰ প্ৰাক মুহূৰ্তত এজন ভদ্ৰপুৰুষে হাতত এটা ব্ৰিফকেছ লৈ আহিছে আৰু এই কণমানি 7 বছৰ মানৰ ল'ৰা এটা শুই থকা দেখি মাকৰ কোলাত মূৰ দি ক'লেও পায় অকমান ভৰিকিটা কচাই দিয়া মই ইয়াতে বহিম 2-3টা ষ্টেচনৰ পাছত মই নামি যাম মাক বাপেক দুইটাই কৈছে ভৰি মেল ল'ৰাটোক কৈছে তাৰ মানে মানুহজনক বুজাই দিছে ইনডাইৰেক্টলি যে তই ইয়াত বহিব নোৱাৰ মানুহজন ভদ্ৰ গতিকে তেওঁ একো কোৱা নাই ৰেলিং ডালত ধৰিছে ব্ৰিফকেছটো লৈ থিয় হৈ আছে ট্ৰেইন চলা আৰম্ভ কৰিছে ল'ৰাটোৱে যাত্ৰা কৰিম বুলি ভাবি এই ট্ৰেইনত চিপছৰ পেকেট দুটামান লৈছে সৰু ল'ৰা চিপছ খাই ভাল পায় কিন্তু মাক বাপেকে সৰুৰ পৰা এটা কথা শিকাইছে যে শুই পেলাই খাব নাপায় আমাৰ সমাজত নাপায় বহুত চলে আইসকলে বন্তি গছি জ্বলাব নাপায় আইসকল ভাগৱতৰ আসনত আহিব নাপায় আইসকলে গীতা পাঠ কৰিব নাপায় বিভিন্ন ধৰণৰ নাপায় আছে গীতা পঢ়িলে চকু অন্ধ হৈ যাব গীতা পঢ়িলে সন্যাসী হৈ গুচি যাব বিভিন্ন ধৰণৰ যিবিলাক নাপায় লজিক আছে বিজ্ঞানসন্মত কাৰণ আছে সেইবিলাক মানক যিবিলাকৰ কোনো বিজ্ঞানসন্মত কাৰণ নাই এইবিলাক অন্ধবিশ্বাস বুলি এৰি দিয়ক উদাহৰণ দুইটাৰে লওক আমি গাড়ী চলাই থাকোতে আমাৰ আগত কেতিয়াবা বেলেগ গাড়ী থাকিলে তেওঁৰ আগেদি যদি মেকুৰী পাৰ হৈ যায় আমি দেখো গাড়ীখন ৰখাই দিয়ে আৰু ৰখাই কিবা হাৱাতে পুৰণ চিন দিয়ে আৰু থু থা কৰে তথাপিও গাড়ী চলাবলৈ ভয় কৰে আৰু গ্লাছখন খুলি আমাক ইংগিত দিয়ে আগবাঢ়ক কিয় মেকুৰী পাৰ হৈ গ'ল যাত্ৰা ভংগ এতিয়া যদি গুচি যায় হয়তো হেকলতে তেওঁৰ প্ৰাণে ওলাই যাব গুৰুজনাই কীৰ্তনত কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি এই কীট পতংগৰ পৰা বুলি ব্ৰহ্মালৈকে যত যিমান আছে জীৱ সমস্তৰ হৃদয়ত আত্মাৰূপে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে অহম আত্মা গুদাকেশ সৰ্বভূতাশ্ৰয় স্থিত অহম আদিত্য মধ্যম চ ভূতানাম অন্ত এবছ 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন মই আত্মাৰূপে সমস্ত জীৱৰ হৃদয়ত বাস কৰি আছো মই আদিত আছিলো মই মধ্যত আৰু শেষতো ময়ে থাকিম গতিকে যদি ভগৱান কৃষ্ণ সমস্ত ভূতত যদি ব্যাপ্তমান হৈ আছে আৰু গুৰুজনাই কীৰ্তনত লিখিছে কুকুৰৰ শ্ৰীগাল গৰ্দৰ ভৰো আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম সকলোকে সন্মান কৰিবলৈ কৈছে সকলোকে নিজৰ মতে জীয়াই থাকিবলৈ দিবলৈ কৈছে তেতিয়া মেকুৰীটো এনে কি দুৰ্ভগীয়া যে তেওঁক দেখিলে আমাৰ অমংগল হ'ব এইটোত কোনো লজিক নাই এইবিলাক অন্ধবিশ্বাস আপুনি তাক পাৰ হৈ যাবলৈ দিয়ক গাড়ী ৰখাইছে সি যোৱাৰ পিছত আপুনি পাৰ হৈ গুচি যাওক আপোনাৰ যদি দৃষ্টিকোণ ভাল আপুনি ভগৱানে দৰ্শন কৰিছে কাৰণ বিষ্ণু বুদ্ধিক দেখিবলৈ কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাবে কায় বাক্য মনে অভ্যাসিবা এহি ভাবে যেতিয়ালৈকে হেতু ভাব নাহে তেতিয়ালৈকে আপুনি অভ্যাস কৰক গতিকে হেতু সমস্ত এটা এটো সম্পূৰ্ণৰূপে অন্ধবিশ্বাস কিন্তু শুই খাব নাপায় ইয়াত অকনমান বিজ্ঞানসন্মত কাৰণ আছে আমাৰ যিডাল শ্বাস নলী
আৰু যিডাল খাদ্যনলী এই দুডাল গৈ ইয়াত এনেকৈ লগ হৈছে কেতিয়াবা খৰধৰকৈ আমি খালে পানী খালে বা অন্নমুঠি গ্ৰহণ কৰিলে যদি শ্বাস নলীৰে অকণমানো কিবা গুচি যায় তেতিয়া আমি চৰচৰণি খাওঁ বা কাহ আহে সেইকাৰণে ধীৰে সুস্থিৰে খাবলৈ কয় সদায় আপুনি কিবা গ্ৰহণ কৰোঁতে সুন্দৰভাৱে বহি খুব ধীৰ সুস্থিৰে আপুনি চোবাই চোবাই খাওক সেইকাৰণে কয় শুই শুই খাব নাপায় কিজানি শ্বাস নলীৰ ফাললৈ গুচি যোৱাৰ চান্স থাকে তে ল'ৰাটোক সেইকাৰণে সৰুৰে পৰা শিক্ষা দিছিল তই শুই শুই তহঁতে নাখাবি এতিয়া ল'ৰাটো অকণমানি ল'ৰা 7 বছৰীয়া ল'ৰা বহুত সময় ধৈৰ্য ধৰিলে মানুহটোলৈ চাই মানুহটো লৰচৰ নকৰে ওচৰতে বেগটো লৈ ৰৈ আছে ভাবিছে মই বহি গৈ চিপছ খাবলৈ ধৰিলে মানুহটো বহি যাব সেইকাৰণে সি ভাবিলে যি হ'ব হ'ব শুই শুইয়ে খাওঁ আৰু চিপছৰ পেকেট ফালি লৈ খোৱা আৰম্ভ কৰিলে দুটুকুৰামান যোৱাৰ পাছতে তাৰ শ্বাস নলীত লাগিল এটুকুৰা লগাৰ পাছতে তাৰ চৰচৰণি আহিলে কাহ আহিবলৈ ধৰিলে ল'ৰাটোৰ আছিলে হাঁপানি বেমাৰ এজমেটিক ট্ৰাবল যেতিয়া কাহ আহিলে আৰু চৰচৰণি আহিবলৈ ধৰিলে তাৰ ডিঙি ঘেৰ ঘেৰো আৰম্ভ কৰি দিলে ঘেৰ ঘেৰণি ষ্টাৰ্ট হ'ল উশাহ ল'ব নোৱাৰা হৈছে এচি কোচতো তাৰ এয়াৰ কণ্ডিশ্যন কোচত ঘামি জামি অৱস্থা নাই টেম্পাৰেচাৰ বাঢ়ি গৈছে জ্বৰ উঠিছে মাক বাপেকে কি কৰিব এতিয়া ট্ৰেইন দ্ৰুত গতিত গৈ আছে এই মানুহজনে চব চাই আছে শেষত তেওঁ নিজে বেগটো তলতে থলে ব্ৰিফকেছটো খুলিলে ষ্টেথিস্কোপডাল লগালে আৰু ল'ৰাটোক চেকআপ কৰিলে চেকআপ কৰি লৈ তাক এটা হাতত বেজি দিলে ইনজেকশ্যন এটা দিলে 10 মিনিটৰ পাছত ল'ৰাটো সুস্থ হৈছে উশাহ ল'ব পৰা হৈছে নৰ্মেল হ'ল এতিয়া মাক বাপেক দুইটাই পিতেকক কৈছে ভৰিটো কোচা আৰু মানুহজনক কৈছে আহক বহক কিয় 10 মিনিট আগত যি মাক বাপেকে সেই মানুহজন বহে বুলি ভাবি পিতেকক কৈছিল ভৰি মেল একেই মাক বাপেকে 10 মিনিটৰ পাছতে কেনেকৈ দৃষ্টিকোণ সলনি হৈ গ'ল কাৰণ অকণমান আগলৈকে গম পোৱা নাছিল তেওঁ কোন 10 মিনিটৰ পিছতে গম পালে তেওঁ এজন ডাক্তৰ হ'ব পাৰে ডাক্তৰ আমাৰ কি আহে যায় কিন্তু এই ডাক্তৰজনে বিপদৰ সময়ত সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিলে সেইকাৰণে তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ দৌ খাই গ'ল আৰু নিজৰ আসনত বহিবলৈ ঠাই দিলে ঠিক তেনেকৈ অজস্ৰ গ্ৰন্থৰ ভিতৰত যেতিয়া আপোনালোকে যিকোনো এখন গ্ৰন্থৰ মাহাত্ম্য গম পাব যে গ্ৰন্থখনত আছে কি সেইখন গ্ৰন্থৰ প্ৰতি আপোনালোকৰ তেতিয়া শ্ৰদ্ধা বাঢ়িব আৰু যদি শ্ৰদ্ধা এবাৰ আহিল আপোনালোকৰ হৃদয় আসনত এই গ্ৰন্থখনত স্থান দিব আৰু তাৰ পাছত শ্ৰৱণ কৰাৰ আনন্দই সুকীয়া তে ভাগৱতত এনেকুৱা কি আছে ব্যাসদেৱে পদ্ম পুৰাণৰ উত্তৰ খণ্ডত লিখিছে শেষৰ খণ্ডটোত यत्र यत्र भागवती वर्त भक्ति आदि काम ब्रजेत कथा शब्दम समकर्णम तत्रिकम तरुणयत पद्म पुराण उत्तरखंड भागवत महात्म्य तृतीय अध्याय 9 নম্বৰ শ্লোক য'ত য'ত ভাগৱতৰ চৰ্চা হয় তালৈ তিনটা বস্তুৰ আগমন ঘটে ভক্তি জ্ঞান আৰু বৈৰাগ্য আপোনালোকৰ অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগেই শ্ৰোতাৰ হৃদয়ত ইতিমধ্যে তিনটা তত্ত্বই স্থিতি ল'লে কি ভক্তি জ্ঞান আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য যিমান ভাগৱতৰ কথা আপোনালোকৰ কৰ্ণত সোমাব কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়ত এই তিনিটা বস্তু তৰুণ হৈ গৈ থাকিব ব্যাসদেৱে লিখিছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎগৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম পদ্ম পুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য তৃতীয় অধ্যায় 29 নম্বৰ শ্লোক ভাগৱতৰ কথা যিখন ঘৰত সদায় হয় আপোনালোকে থুকুবিল সত্ৰ শ্ৰী শ্ৰী থুকুবিল সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ অনুষ্ঠান কৰিছে হয়তো বছৰত এবাৰেই কৰে 365 দিনৰ দুটা দিন আপোনালোকে ইয়াত শ্ৰৱণ কৰিছে আৰু ভাগৱতখন হৈছে শ্ৰীমদ ভাগৱত অৰ্ণৱম এখন সাগৰ তে দুদিন শ্ৰৱণ কৰি আপোনালোকে গোটেই সাগৰখনৰ তত্ত্বটো বুজি পাব নোৱাৰে এটা চুকত কোনোবা এটা জেগাত আমি অকণমান থেপ থেপাই গাটো তিয়াব পাৰিম কিন্তু যদি এই অনুষ্ঠানৰ পৰাই আপোনালোকৰ প্ৰত্যেকজন সেৱকীৰ গৃহত সদায় যদি অকণমান হলেও ভাগৱত শ্ৰৱণ কৰাৰ অভ্যাস যদি গঢ়ি তুলিব পাৰে
ব্যাসদেৱে কৈছে আপোনালোকৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব, আপুনি আৰু বেলেগে তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। অকল তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰ হোৱাই নহয়, তেওঁ কৈছে আপোনাৰ গৃহত জানি বা অজানিতে যদি কিবা পাপ হৈছিল সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব। আমাৰ পৰা জানি বা অজানিতে 5 ধৰণৰ পাপ হৈ থাকে। পঞ্চসোণা বুলি কয়, য'ত কলিয়ে বাস কৰে। জলকুম্ভ, চুলীয়া, বাঢ়নি, ঢেঁকী, পতা, গৃহস্থৰ ঘৰে এহি সোণা পঞ্চ গোটা। সোণা দন্তীয়া খ ইয়াত, এইটো সোণাই বুজাইছে হিংসা। আমাৰ দ্বাৰা 5 ধৰণৰ হিংসা হয়, পাপ হয়। কি? জলকুম্ভ। আগতে কলহত পানী থৈছিলোঁ, এতিয়া টেংক আহি গ'ল, প্লাষ্টিকৰ টেংক, RCC টেংক। কিন্তু য'ত আপুনি পানী ৰাখে, এই পানীটো বিভিন্ন ধৰণৰ কীট পতংগ আহি পেলাই তেওঁলোক মৰিব পাৰে। অজানিতে হ'লেও আমাৰ দ্বাৰা পাপ হৈ গ'ল। য'ত আমি অন্নমুঠি ৰন্ধন কৰোঁ, চোলা জ্বলাওঁ, চৌকা, তাত বিভিন্ন কীট পৰুৱা জুইত সোমাই পেলাই প্ৰাণ ত্যাগ কৰিব পাৰে। আমাৰ দ্বাৰা অজানিতে পাপ হৈ গ'ল। বাঢ়নি, আইসকলে যেতিয়া ঠাই ঝাৰু মৰে, তাৰ ঝাৰুডাল মাৰোঁতে তলত পোক পৰুৱা কিছুমান মৰিব পাৰে অজানিতে। ঢেঁকী, য'ত আগতে চাউল খুন্দিছিল, বৰ্তমান পিঠাগুড়ি ইত্যাদি ঢেঁকীৰ প্ৰচলন কমি আহিছে। তথাপিও যদি ঢেঁকীৰ ব্যৱহাৰো কৰে, তাতো হয়তো কিবা পোক পৰুৱাৰ মৃত্যু হ'ব পাৰে। আৰু পতা, য'ত মা মছলা চাটনি ইত্যাদি পিছে, তাতো বিভিন্ন ধৰণৰ কীট পতংগ পোক পৰুৱাৰ মৃত্যু হ'ব পাৰে। আমি খোজকাঢ়ি যাওঁতে হ'ব পাৰে, বহোঁতে হ'ব পাৰে, অজানিতে। এনেধৰণে যিবিলাক অজানিতে আমাৰ দ্বাৰা হিংসা হয়, এই হিংসাবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আগতে পঞ্চযজ্ঞ, বিশ্ব যজ্ঞ, পঞ্চযজ্ঞৰ আগতে প্ৰাৱধান আছিল। কিন্তু কলিযুগত ভাগৱতে কৈছে, ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। সেইকাৰণে যদি আপোনালোকৰ গৃহত পুৱা গধূলি যদি অকণমান সময়ো শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম, অকণমানো যদি ভাগৱতৰ চৰ্চা কৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব। সেইকাৰণে সংকল্প ল'ব লাগে। আমি ৰাতিপুৱা যেতিয়া সেৱা কৰোঁ, আমাৰ অসমীয়া সমাজত এইটো নিয়ম আছে, যেনেকৈ হওক থাপনা এভাগ থাকে, আমি তাত চাকি বন্তি জ্বলাওঁ পুৱা গধূলি। সেই জ্বলোৱাৰ সময়তে যদি অকণমান অভ্যাস কৰে যে অকণমান কৃষ্ণৰ লীলাসমূহ আমি শ্ৰৱণ কৰোঁ, এই অভ্যাসটো যদি আপোনালোকে গঢ় দিয়ে, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনালোকৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব। য'ত থাকে মোৰ ভক্ত পবিত্ৰ হৃদয়, কীট পতংগকো তাৰা পবিত্ৰ কৰে। আপোনাৰ লগতে আপোনাৰ পৰিৱেশত থকা এই গোটেইবিলাক কীট পতংগ পৰ্যন্ত আপোনাৰ নামৰ ধ্বনিত, ঈশ্বৰৰ শব্দত সকলোখিনি পুণ্য হৈ যাব, পবিত্ৰ হৈ যাব। ভাগৱত শাস্ত্ৰ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম 3য় অধ্যায় 62 নম্বৰ শ্লোক। ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয়। শব্দ আকাৰে, বাণী আকাৰে ভাগৱতত বিৰাজমান হৈ আছে। উদ্ধৱক কৈছিল বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত, হে উদ্ধৱে প্ৰশ্ন কৰিছিল, হে প্ৰভু, তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা, তোমাক আমি ভক্তসকলে ক'ত বিচাৰি পাম? তদ বিয়োগেনতে ভক্তম কথম স্থায়সন্তি ভূতলে, নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম 3য় অধ্যায় 59 নম্বৰ শ্লোক। তেতিয়া ভগৱান কৃষ্ণই কৈছিল যে, উদ্ধৱ, মই মোৰ সমস্ত বলবীৰ্য ভাগৱতৰ মাজত বিলীন কৰি থ'ম। আৰু সেইকাৰণে কৈছে তেনেয়ম বাংময় মূৰ্তি। ভগৱান কৃষ্ণ প্ৰতিটো শব্দত বিৰাজমান হৈ আছে। এতিয়া কৃষ্ণ শব্দবিলাক আমাৰ